তাৰমানে মেচিনটো আহিলে যোৱা বছৰ অহাৰ পিছত তাৰ কেইদিনমানৰ পিছত অপাৰেটৰ এজন আহিলে আহি ফাৰ্মাচিষ্টে এইটো ৰাখিছে ফাৰ্মাচিষ্টে উলিয়াই দিলে যে এইটো অপাৰেটৰ আহিছে এইটো কেনেকৈ চলাব লাগে দেখুৱাই দিব তাৰপিছত আমাৰ জিএনএম যিমানখিনি ষ্টাফ আছে জিএনএম ষ্টাফ নাৰ্ছিং ষ্টাফ আৰু গ্ৰেড 4 তেওঁলোকে গৈ পেলাই কেনেকৈ অপাৰেট কৰিব লাগে চালে চোৱাৰ পিছত এটা পেচেণ্টকো চালে লেডি পেচেণ্ট এগৰাকী চোৱাৰ পিছত তেওঁলোকে ক'লে যে আমি এটা মেচিনটো ক'ত থৈ দিম আমাক কেতিয়াবা লাগিব পেচেণ্ট চাবৰ কাৰণে তেতিয়া আমি ক'লোঁ যে মানে এইটো লেবৰেটৰীত থৈ দিওঁ লেবৰেটৰীত থোৱা হ'ল তো লেবৰেটৰীত থোৱাৰ পিছত লেবৰেটৰীটোৰ মাজত ৰিপেয়াৰ কৰা হ'ল ৰিপেয়াৰ কৰাৰ পিছত আমি আছে বুলি ভাবিছোঁ তাৰপিছত মই আমাৰ ষ্টাফক ক'লোঁ যে আমাক এজন টেকনিচিয়ান লাগিব কাৰণ এওঁলোকে ইচিজি মেচিনটো ইউজ কৰিব পৰা নাই নাজানে মানে টেকনিকটো তেতিয়া আমি এখন লিখি দিওঁ জয়ন্ত ছাৰলৈ দৰঙৰ যে ইচিজি মেচিনটো চলাবৰ কাৰণে এজন আমাক টেকনিচিয়ান লাগে এটা হয়তো নাই কাৰণে এভেইলেবল নাই কাৰণে দিব পৰা নাই তাৰপিছত ইঞ্জিনিয়াৰ আহিলে তাৰমানে ইনষ্ট্ৰুমেণ্টৰ ইঞ্জিনিয়াৰ বা কোম্পানীৰ মানুহ এনেকৈ ফাৰ্মাচিষ্টক সুধিলে যে আপোনালোকৰ কি ইনষ্ট্ৰুমেণ্ট আছে মই ইনস্পেকশ্যনত আহিছোঁ তো ইনস্পেকশ্যনত অহাৰ পিছত ফাৰ্মাচিষ্টে বিচাৰি পেলাই মোক ক'লে যে বাইদেউ মই দুটা ইনষ্ট্ৰুমেণ্ট পোৱা নাই মই কৈছোঁ কালি চাবা আজি গধূলি হৈ গ'ল কালি চাবা ক'ৰবাত থোৱা আছে লেবৰেটৰী বা লেবাৰ ৰুমত চাই দিয়া এটা ইনষ্ট্ৰুমেণ্ট পালে কিন্তু এই ইচিজি মেচিনটো নাপালে নোপোৱাৰ কাৰণে মই জয়ন্ত ছাৰক লগে জনালোঁ জনাৰ পিছত ছাৰক ক'লোঁ ছাৰ এখনতো FIR এখন দিব লাগিব ছাৰে ক'লে আপুনি এখন FIR দি দিয়ক তাৰপিছত আমি 18 তাৰিখে আমি পুলিচ থানা এই পাঠবিঘাট পুলিচ থানা আউটপোষ্টত আমি FIR এখন দিছোঁ এইটোতো এতিয়া চোৰে হ'ব লাগিব বৰ্তমান সময়ত মেচিনটো এই চিকিৎসালয়খনৰ পৰা অন্তৰ্ধান হৈছে আচলতে কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰিছে আমি দৰঙৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহত এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে আৰু চিকিৎসা বিভাগটো যে মূৰৰ পৰা ভৰিলৈ গেলিছে এই কথাটো ইয়াত প্ৰতিমান কৰিছে ইয়াত নৈশ চকীদাৰ ব্যৱস্থা আছে দিনৰ চকীদাৰ ব্যৱস্থা আছে 24 ঘণ্টা ইয়াত সেৱা অব্যাহত থাকে তাৰ পিছতো কেনেকৈ এই 1.5 লাখ টকীয়া এটা মেচিন ইয়াৰ পৰা অন্তৰ্ধান হ'ল আৰু মেচিনটো নতুন মেচিন এটা অনাৰ পিছত তেওঁলোকে চিকিৎসা সেৱা আৰম্ভ নকৰিলে আচলতে এইবিলাক কথাত আমি দেখি আশ্চৰ্য বোধ কৰিছোঁ কাৰণ চৰকাৰৰ ফালৰ পৰা এইটো আগবঢ়াইছে বা তেওঁলোকে বিভাগীয়ভাৱে এইটো আগবঢ়োৱাৰ পিছত কিয় ইয়াৰ ৰোগীসকল উপকৃত হ'ব পৰাকৈ তেওঁলোকে কিয় এইটো আৰম্ভ কৰিব নোৱাৰিলে বা তাত থকা সময়তে কেনেকৈ এইটো চোৰ হ'বলৈ পালে আচলতে এই কথাটো যে তাত মেচিন এটা যে তাত কোনোবাই প্ৰদান কৰিছিল তাত যে মেচিন এটা আনিছিল এই কথাখিনি কিন্তু বাহিৰা মানুহে নাজানে কেৱল এই সেই চিকিৎসালয়খনত কৰ্মৰত কৰ্মচাৰীসকলে হয়তো গম পায় বা শিক্ষক যিবিলাক চিকিৎসক আছে সেই চিকিৎসকবিলাকে গম পায় গতিকে তেওঁলোকৰ জ্ঞাত অৱস্থাত আন কোন মানুহে গম পাব গতিকে ইয়াৰ লগত এই চুৰি কাৰ্যটোৰ লগত হয়তো তেওঁৰ সেই হস্পিটেলখনৰ কোনোবা জড়িত আছে বা তাত যিসকলে কৰ্মচাৰী আছে যিসকল দায়িত্বত আছে তেওঁলোককে আমি জগৰীয়া কৰিব লাগিব আৰু আমাৰ দৰে গাঁৱলীয়া এৰিয়া তাত গাঁৱলীয়া এলেকা এটাত এনেকুৱা ধৰণৰ মেচিন এতিয়া এখন চৰকাৰী হস্পিটেলৰ পৰা ৰাইজৰ ধনেৰে যিবিলাক ব্যয় কৰা হয় ৰাইজৰ ধনেৰে এইবিলাক ক্ৰয় কৰা হৈছিল এইবিলাক ৰাইজৰ কৰকাটলৰ পৰা ক্ৰয় কৰা হৈছিল আৰু এনেকুৱা এবিধ সম্পত্তি এইটো ৰাইজৰ সম্পদখিনি হেৰুৱাটো চৰম দুৰ্ভাগ্যজনক বিষয় ইয়াৰ লগে লগে যিটো স্বাস্থ্য বিভাগ আছে দৰং জিলা স্বাস্থ্য বিভাগটো অতি পয়া লগা অৱস্থা অতি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে দৰং জিলা স্বাস্থ্য বিভাগত ইতিমধ্যে বিভিন্ন যিসমূহ হস্পিটেল আছে সেই হস্পিটেলবিলাকত ইতিমধ্যে তেওঁলোকৰ পৰা বিভিন্ন বস্তু চুৰ হ'ব ধৰিছে আমি দেখিবলৈ পাওঁ যে 24 ঘণ্টাই যিখন হস্পিটেল চলি থাকে তাৰপিছত যিখন চিকিৎসালয় 24 ঘণ্টাই সেৱা অব্যাহত থাকে তাৰ পৰা কেনেকৈ চুৰ হ'ব পাৰে আচলতে যিবিলাক চৰকাৰৰ যিবিলাক আঁচনি আছে বা চৰকাৰে যিবিলাক ঢাক ঢোল বজাই যে 24 ঘণ্টাই আমি সেৱা প্ৰদান কৰিছোঁ বা হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকে কাগজে কলমে যি দেখুৱাই মানে 24 ঘণ্টাই আমি সেৱা প্ৰদান কৰিছোঁ আচলতে 24 ঘণ্টা হয়তো সেৱা প্ৰদান কৰিব পৰা নাই যাৰ বাবে এনেকুৱা ধৰণৰ বস্তুবিলাক হেৰুৱাব ধৰিছে চুৰ কৰিব ধৰিছে এতিয়া কৈছে যে চুৰ হৈছে এখন এজাহাৰ দিছে আচলতে এখন এজাহাৰ দিয়ে তেওঁলোকৰ দায়িত্ব সামৰিলে নহ'ব আৰু আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যে ইয়াৰ লগত জড়িত যিসকল বিষয়া কৰ্মচাৰী আছে আমি বিষয়া কৰ্মচাৰী বুলি এইকাৰণে কৈছোঁ যে সেইটো নতুন মেচিন আৰু সেইটো ইয়াত যে আনিছিল আন কোনেও গম নাপায় গতিকে ইয়াৰ লগত জড়িত থাকিব লাগিলে কোনোবা কৰ্তৃপক্ষৰ মানুহে জড়িত থাকিব লাগিব গতিকে কোন জড়িত আছে সেই জড়িত ব্যক্তিসকলক কিন্তু চিনাক্ত কৰিব লাগে আৰু ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ৰাইজৰ টকাৰ ৰাইজৰ যিবিলাক সম্পত্তি সেই সম্পত্তিবিলাক যদি এনেকৈ আজি এটা কাইলৈ এটা যদি হেৰুৱাই থাকে তেনেহ'লে আমাৰ স্বাস্থ্য বিভাগটো এনেই পয়া লগা অৱস্থা আৰু স্বাস্থ্য বিভাগৰ যেতিয়া এগৰাকী ব্যক্তিৰ যেতিয়া এগৰাকী সাংসদৰ ভৰিৰ গাঁঠি লৰিলেও তেখেতে দিল্লীলৈ চিকিৎসা কৰিব যাব পাৰে কিন্তু আমাৰ যি সাধাৰণ জনতা আছে আমাৰ সাধাৰণ জনতাই কিন্তু তেনেকুৱা বাহিৰত বা চৰকাৰী চিকিৎসালয় বা আন চিকিৎসালয় তেওঁলোক যাব সক্ষম নহয় চৰকাৰী চিকিৎসালয়ৰ ওপৰত তেওঁলোকৰ ভৰসা আৰু চৰকাৰী চিকিৎসালয়ত ইমান ভৰসা কৰাৰ পিছতো চিকিৎসকসকলৰ গাফিলতি দেখা পাইছোঁ আমি এতিয়া চিকিৎসালয়ৰ পৰা মেচিন অন্তৰ্ধান হয় ইয়াত ৰোগীক অৱহেলা কৰা হয় এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে আচলতে যি স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগটো মই পুনৰবাৰ কৈছোঁ যে মূৰৰ পৰা ভৰিলৈকে গেলিছে আৰু স্বাস্থ্য বিভাগটো চৰম অৰাজকতা সৃষ্টি কৰিছে